ৰাষ্ট্ৰীয় নিউজ নেটৱৰ্কে দেখুৱাম প্ৰকৃত সত্য। নমস্কাৰ, স্বাগতম। আপোনালোকে চাই আছে ৰাষ্ট্ৰীয় নিউজ নেটৱৰ্ক। কি হয় ট্ৰেন MMS, কাৰ হয় এই ট্ৰেন MMS? এইটো গুৱাহাটীৰ চেনিকুঠিত থকা ট্ৰেন MMS নামৰ কোম্পানী। আচলতে কিয় ক'ব ওলাইছো এই ট্ৰেন MMS নামৰ কোম্পানীটোৰ বিষয়ে? কোন হয় ইয়াৰ স্বত্বাধিকাৰী? কি কাম কৰে এই ট্ৰেন MMS নামৰ কোম্পানীটোৱে? আচলতে এইটো এটা সোশিও কালচাৰেল এজেন্সি আৰু যাৰ নেতৃত্বতেই চলে গোটেই ফেষ্টিভেলৰ বজাৰখন, আৰু ইয়াৰ স্বত্বাধিকাৰী হৈছে শ্যামকানু মহন্ত আৰু তেখেতৰ পত্নী। এতিয়া প্ৰশ্নটো হ'ল, গোটেই অসমতে শ্যামকানু মহন্তৰ লগত জড়িত সকলো অনুষ্ঠান বন্ধ কৰি দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছে, কিন্তু এতিয়ালৈকে ইণ্টাৰনেটত সক্ৰিয়ভাৱে চলি থকা বুলি দেখাইছে এই ট্ৰেন MMS নামৰ কোম্পানীটো। কেতিয়া বন্ধ হ'ব এই ট্ৰেন MMS নামৰ ফেষ্টিভেলৰ বজাৰৰ সৃষ্টি কৰা এই কোম্পানীটো? ধন্যবাদ। आप देख रहे हैं राष्ट्रीय न्यूज नेटवर्क।